স্যার আজি কোনো বিশেষ নিউজ নাই CMO নিউজটোকে ফাইল দিওঁ নেকি ফালিবৰ কাৰণে চান্স আহি আছে ৰ'বা CM অফিচৰ পৰা সুধি পঠিয়াইছে ইণ্টাৰভিউত আমি কি প্ৰশ্ন কৰিম বেছি টান প্ৰশ্ন নুসুধিবা টান প্ৰশ্ন কিয় সুধিম হে সহজ সহজ প্ৰশ্নই সুধিব লাগিব যাতে CM টপ টপাই উত্তৰ দিব পাৰে আৰু উত্তৰবোৰ দি উঠি CM ছাৰে ৰথত উঠি ৰজাৰ দৰে যাব লাগিব এম্বুলেন্সত নহয় হয় মানৱ এই ফুটেজখিনি কেপচাৰ কৰ আৰু মোৰ নামত এটা ফোল্ডাৰ বনা ঠিক আছে হ'ব দিয়ক দাদা কৰ হেল্ল' বাবা মাৰ আকৌ ষ্ট্ৰক হৈছে কি চিন্তা কৰিব নালাগে মই যিখিনি দৰৱ দিছোঁ সেইখিনি খুৱাই থাকিলে ঠিক হৈ যাব হঠাতে ষ্ট্ৰোক মাৰিলে ডাক্তৰ মতে এইবাৰ ঘূৰি অহাৰ আশা খুব ক্ষীণ মাৰৰ খুব ইচ্ছা আছিল তোৰ বিয়াখন চাই যোৱাৰ সেইটোতো নহ'বই অন্ততঃ বোৱাৰীজনী এবাৰ দেখি গ'লে বৰ শান্তি পাব সেইকাৰণে মই মোৰ বন্ধু ৰঞ্জিতক কৈছোঁ তাৰ ছোৱালীজনীক লৈ আহিবলৈ বৰ ভাল ছোৱালী আমাৰ ঘৰৰ বোৱাৰী হোৱাৰ উপযুক্ত তাই ভাল লাগিলে শুনি আজিকালি যে বোৱাৰীও ভাড়াত পোৱা যায় গম পালো তই যে ল'ৰা এটাৰ লগত বাইকত বৰকৈ ঘূৰি ফুৰ সি তহঁতৰ চেনেলতে কাম নকৰে জানো বিয়া বাৰুৰ কথা কিবা ভাবিছ নেকি সেইবোৰ যদি একো ভবাই নাই ভাল ল'ৰা এটা চাই বিয়া পাতি দিব লাগিব বয়সবোৰতো ৰৈ থকা নাই পঢ়া শুনাত চোকা আছিলি ৰিজাল্টটো ভাল ভাবিছিলো ভাল চৰকাৰী চাকৰি এটা কৰিবি একো নহ'লে যেতিয়া অহা মাহত বিয়াখন পাতিব লাগিব এই ৰাতিখন আকৌ কোন আহিল অৰিন্দম তুমি ভাল হৈ যাব চিন্তা নকৰিবা এইবাৰ তোমাৰ বহুত দিনীয়া ইচ্ছা এটা মই পূৰণ কৰিম বুজিছা আমাৰ হ'বলগীয়া বোৱাৰীজনীৰ কথা কৈছোঁ অলপ পিছতে ৰঞ্জিত আহিব চিনি পোৱা নহয় মোৰ বিজনেছ পাৰ্টনাৰ জীয়েকক লগত লৈ আহিব তাইক লগ পালে তুমি খুব ভাল পাবা মা এই যোনটো ৰাগিনী মই তাক ঠিক কৰিছোঁ তাই আমাৰ লগত থাকিব আৰু তাই আহিলে তোমাৰ কোনো টেনশ্যন নাই চব বেমাৰ ভাল হৈ যাব এওঁ মোৰ ঘৰৰ বোৱাৰী হ'ব নোৱাৰে আপোনাৰ ঘৰৰে বোৱাৰী হ'ব নোৱাৰে মোৰ পত্নী হ'ব পাৰেতো চব ঠিক হৈ গৈছে অকল মন্দিৰ যাবলৈহে বাকী আছে কি কমা এইখন লওক বাহ CM ছাৰক কিন্তু বেলেগ প্ৰশ্ন সুধিব দেই কি প্ৰশ্ন সুধিবনো আপুনি কি ৰঙৰ কাপোৰ পচন্দ কৰে আপুনি ক'ত ক'ত ফুৰি ভাল পায় আপুনি কি খাই ভাল পায় CM ছাৰেনো কি খাই ভাল পায় কফি আপুনিতো আজিলৈকে কোনো ধৰণৰ ইণ্টাৰভিউ দি পোৱা নাই নহয় মানে সি মোৰ বহুত পুৰণি বন্ধু আৰু ইমান বছৰৰ পিছত তাৰ পুৰণি বন্ধুজনক যেতিয়া সি মুখ্যমন্ত্ৰী ৰূপে দেখা পাব তেতিয়া তাৰ বা কেনেকুৱা জ্বলন হয় নহয় মানে মই ধেমালিহে কৰিছোঁ ছাৰ অফিচিয়েল ক্লিয়াৰেঞ্চ আহি গ'ল তেতিয়াহ'লে আপুনি মৃন্ময়ক কৈ দিয়ক ছাৰ পুলিচৰ ক্লিয়াৰেঞ্চ আহিব লাগিব আপোনাৰ ছিকিউৰিটিৰ কথা আছেতো ছিষ্টেম এটাও আছেতো নে কি কয়